আসসালামু আলাইকুম। মই আজি মুৰ্গীৰ মাংস মই কেনেকৈ বনাও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে চাই থাকিব আৰু যদি ভাল লাগে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব। এয়া মই মুৰ্গীখিনি ধুনীয়াকৈ কাটি ৱাশ কৰি লৈছোঁ। এতিয়া কি মছলা লাগিব সেইখিনি মই ইয়াতে লৈ লৈছোঁ আৰু এইখিনি মই এটাৰ পিছত এটা দি যাম। আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ, তেতিয়াহ'লে ভালকৈ বুজি পাব। আৰু এয়া এতিয়া মই মাংসখিনি ল'লোঁ আৰু ইয়াতে মাংসত এতিয়া মই জলকীয়া পাউডাৰ দি আছোঁ। তাৰপিছতে দি দিলোঁ হালধি পাউডাৰ আৰু এতিয়া জিৰা পাউডাৰ দি দিলোঁ আৰু এতিয়া গোৱামুৰি পাউডাৰ দি দিলোঁ 1 চামুচ। এতিয়া নিমখ দি আছোঁ, এয়া 2 চামুচমান নিমখ দিলোঁ। এতিয়া ইয়াতে আদা আৰু নহৰুৰ পেষ্ট আছে 2 চামুচ, সেইখিনি দি দিলোঁ। এয়া দি পেলাই এতিয়া এই গোটেইখিনিত আকৌ এই কেইটামান কাটি লোৱা নহৰু সেইখিনি দি দিলোঁ আৰু এতিয়া মিঠাতেল এড কৰি দিলোঁ। এয়া 2 চামুচমান মিঠাতেল দি দিলোঁ আৰু এতিয়া এইখিনি গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। এনেকৈ মিক্স কৰি ল'ব। মিক্স কৰি এতিয়া মই এইখিনি 10-15 মিনিটৰ কাৰণে ৰেষ্টতে থৈ দিম। এতিয়া কেৰাহী ল'লোঁ। 10 মিনিট পিছত কেৰাহীতে গৰম কৰি তেল দিলোঁ, তাতে 5 ফোৰণ দিলোঁ। এইটো আপোনালোকে দিবও পাৰে, এইটো অপশ্যনেল। আৰু এতিয়া তাতে তেজপাত আৰু পিঁয়াজ অলপ দি ভাজি আছোঁ। এইখিনি ৰঙাচুৱা হ'লে তাতে এতিয়া মাংসখিনি পেষ্টত থোৱা মাংসখিনি ইয়াতে দি দিলোঁ। এতিয়া এইখিনি অলপ লৰাই চৰাই অলপ তেলতে ভাজি ল'ম। অলপ সময় এনেকৈ লৰাই চৰাই আপোনালোকে মাংসখিনি মছলাৰ সৈতে ভাজি ল'ব। তাৰপিছতে ইয়াতে 1 কাপ পানী এড কৰি দিলোঁ। পানী দি এতিয়া লৰাই ঢাকনি লগাই দিব। মই ঢাকনি লগাই দিলোঁ। অলপ পাছে ঢাকনিখন খুলি এনেকৈ লৰাই থাকিব আৰু যেতিয়া এনেকৈ অলপ শুকান হৈ আহিব তেতিয়া তাতে পিঁয়াজখিনি যে কাটি লৈছিলোঁ, কাটি লোৱা পিঁয়াজখিনি দি দিব আৰু লৰাই আৰু অলপ সময় এনেকৈ ঢাকি থ'ব। যেতিয়া তেলখিনি ওপৰলৈ উঠি আহিছে, যেতিয়া তেলখিনি ওপৰলৈ উঠি আহিব তেতিয়া আপোনালোকে লৰাই চৰাই আকৌ গৰম পানী ল'ব। গৰম পানী দি দিব ইয়াতে। এয়া মই 1.5 কাপমান গৰম পানী দি দিম। 1.5 কাপ গৰম পানী দি দিছোঁ। এতিয়া আকৌ অলপ লৰাই চৰাই ধুনীয়াকৈ আকৌ ঢাকনি লগাই দিম। এয়া ঢাকনি লগাই দিলোঁ। ঢাকনি লগাই কেইমিনিটমান সময় ৰাখি যেতিয়া নমোৱাৰ আগে অলপ ইলাচি পাউডাৰখিনি, ইলাচি থেতি লৈ ইলাচিখিনি দি দিলোঁ আৰু তাতে দি দিলোঁ ইয়াত মিট মছলা পাউডাৰ 1 চামুচ। এতিয়া আকৌ লৰাই আকৌ ঢাকনি লগাই 5 মিনিটমান সময় ৰাখিব। 5 মিনিট সময়ৰ পিছত গেছটো অফ কৰি দিব আৰু এয়া মই বাটিতে আপোনালোকক দেখুৱাইছোঁ চাৰ্ভ কৰি।